আমাৰ বিভিন্ন চৰ্মৰোগৰ ভিতৰত এটা চৰ্মৰোগ হৈছে আমাৰ হাৰ্পিছ জষ্টাৰ। হাৰ্পিছ জষ্টাৰটো অসমীয়াত পুৰাৰত্ন বুলি জানে আৰু এইটো দেহৰ এটা চাইডে হয়, সোঁ চাইডে হ'ব নহ'লে বাওঁ চাইডে হ'ব। শৰীৰৰ বিভিন্ন অংশত হ'ব, মূৰৰ পৰা ভৰিলৈ হ'ব পাৰে। আৰু হাৰ্পিছ জষ্টাৰ সাধাৰণতে বয়সীয়াল মানুহৰ হয় আৰু যিবিলাক ইতিমধ্যে বিভিন্ন ধৰণৰ ইমিউনো কম্প্ৰমাইজ ডিজিজত ভুগি থাকে, কেঞ্চাৰে হওক বা অন্যান্য বেমাৰ, ডায়েবেটিছ হ'লে বা কিডনী বেমাৰ হ'লে এনেকুৱা মানুহৰ সাধাৰণতে হাৰ্পিছ জষ্টাৰ হোৱা দেখা যায় অন্যান্য বেমাৰীক বাহিৰেও। তেখেতসকলৰ এই বেমাৰ আৰু এই বেমাৰৰ চিকিৎসাটো হৈ যায়, বেমাৰ এইটো শুকাই যায়, কিন্তু সমস্যা হৈছে এই বেমাৰৰ ফলত নাৰ্ভৰ যিটো ডেমেজ হয়, ধ্বংস হৈ যায়, তাৰ ফলত যিটো বিষ হয় সেইটো অত্যন্ত বিষ আৰু মানুহে সহ্য কৰিব নোৱাৰে। সেইকাৰণে আজিকালি এটা ভেকচিন ওলাইছে, যদি বিচাৰে চিকিৎসকৰ পৰামৰ্শ লয় এনেকুৱা ধৰণৰ বয়সীয়াল মানুহে এই ভেকচিনটো ল'ব পাৰে। ল'লে অন্ততঃ তেখেতৰ বেমাৰটোৰ পৰাতো হাত সাৰিব, লগতে এইটো যে বিষৰ কাৰণে সহ্য কৰিব নোৱাৰা অৱস্থা, এইটোৰ পৰা নিজক ৰক্ষা কৰিব পাৰে।